ৰাতিপুৱাৰ পৰা আমাৰ যেহেতু অভিভাৱক মন্ত্ৰী ডাঙৰীয়া আহিছে আৰু নতুনকৈ ৰাজহৰ ডিপাৰ্টমেণ্টত আৰু কেইবাটাও ডিপাৰ্টমেণ্ট সায়েন্স এণ্ড টেকনলজি আমাৰ যেটো বানপীড়িত অঞ্চল ডিজাস্টাৰ মেনেজমেণ্ট কেইবাটাও ডিপাৰ্টমেণ্টৰ মন্ত্ৰী হৈছে নতুনকৈ তেখেত আমাৰ গাৰ্জিয়ান মিনিষ্টাৰ তেখেত অহা কাৰণে ৰাতিপুৱাৰ পৰা আমি কেইবাটাও কাৰ্যসূচী প্ৰথমে আমি এটা মডেল অংগনবাদী দাভাদাৰ পৰা উদ্বোধন কৰিছোঁ দ্বিতীয়তে হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ টানগাঁও অপেনিং কৰিছোঁ তৃতীয়তে আমি আমাৰ দ্বিতীয় অফিচ যেটো পৰিবহণ বিষয়াৰ অফিচ কাৰ্যালয়ত অপেনিং কৰিছোঁ আৰু চতুৰ্থতে এইটো মোৰ ফ'ৰ্থ প্ৰগ্ৰাম ইয়াৰ মাজতে আমি আৰু এটা প্ৰগ্ৰাম কৰিছোঁ আমি ছেকেণ্ড লাইন বেটেলিয়ন এটা কোকৰাঝাৰ ঘাট দিব পাৰোঁ নেকি তাত এটা পুলিচ বেৰেক বনাব পাৰোঁ নেকি তাৰ কাৰণে স্থায়ী আমি ডখৰ পৰ্যবেক্ষণ কৰিছোঁ এইটো আমাৰ পঞ্চম প্ৰগ্ৰাম এই প্ৰগ্ৰামটো হ'ল আমাৰ আপোনালোকে গম পাইছে আনন্দৰাম বৰুৱা বা ডক্টৰ বাণীকান্ত মেধা আৰু ক্লাছ 9ৰ চাইকেল এইখিনি বিতৰণ আমি কৰিলোঁ আৰু এইখিনি বিতৰণৰ জৰিয়তে আমি যথেষ্ট উপকৃত হ'ম আমাৰ ছাত্ৰ ছাত্ৰীখিনি যথেষ্ট উপকৃত হ'ম বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল নিজৰ স্থানতে বহি থাকিবলৈ অনুৰোধ জনাওঁ বহুত কেইজন ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা বঞ্চিত হৈছে কি ক'ব চাওক আচলতে চৰকাৰৰ এটা পলিচি চৰকাৰে যিখিনি মানুহ গভৰ্ণমেণ্ট স্কুলত পঢ়ে তেখেতসকলক দিছে নিযুত মাইনা গভৰ্ণমেণ্ট স্কুলত পঢ়ি থকাখিনিক দিছে চাইকেলত যিখিনি গভৰ্ণমেণ্ট স্কুলত পঢ়ি তেখেতসকলক দিছে আমাৰ অসমত আমাৰ দক্ষিণ মাত্ৰ 4,000 নাই বহুত বেছি আছে কিন্তু খালি গভৰ্ণমেণ্ট সেইবিলাকক দিছে আৰু যিবিলাক গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন লোৱা নাই তেখেতসকলক দিয়া নাই মোৰ বোধেৰে এইটো ইমান দিনে এইটো মানে বঁটা আছিল এইবাৰ মুখ্যমন্ত্ৰীৰ স্কলাৰশ্বিপ বুলি কৈছে অলপ চেঞ্জ কৰিছে মুখ্যমন্ত্ৰীয়ে অলপ ইমান ষ্ট্ৰং গাইডলাইন দিছে যিটো কাৰণে বহুত মানুহ বঞ্চিত হ'ব মোৰ বোধেৰে যিবিলাকে 75 এবভ পাইছে সবে পাব লাগে এইটো মোৰ দাবী ৰাতিপুৱাৰ পৰা আমাৰ যেহেতু অভিভাৱক মন্ত্ৰী ডাঙৰীয়া আহিছে আৰু নতুনকৈ ৰাজহৰ ডিপাৰ্টমেণ্টত আৰু কেইবাটাও ডিপাৰ্টমেণ্ট সায়েন্স এণ্ড টেকনলজি আমাৰ যেটো বানপীড়িত অঞ্চল ডিজাস্টাৰ মেনেজমেণ্ট কেইবাটাও ডিপাৰ্টমেণ্টৰ মন্ত্ৰী হৈছে নতুনকৈ তেখেত আমাৰ গাৰ্জিয়ান মিনিষ্টাৰ তেখেত অহা কাৰণে ৰাতিপুৱাৰ পৰা আমি কেইবাটাও কাৰ্যসূচী প্ৰথমে আমি এটা মডেল অংগনবাদী দাভাদাৰ পৰা উদ্বোধন কৰিছোঁ দ্বিতীয়তে হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ টানগাঁও অপেনিং কৰিছোঁ তৃতীয়তে আমি আমাৰ দ্বিতীয় অফিচ যেটো পৰিবহণ বিষয়াৰ অফিচ কাৰ্যালয়ত অপেনিং কৰিছোঁ আৰু চতুৰ্থতে এইটো মোৰ ফ'ৰ্থ প্ৰগ্ৰাম ইয়াৰ মাজতে আমি আৰু এটা প্ৰগ্ৰাম কৰিছোঁ আমি ছেকেণ্ড লাইন বেটেলিয়ন এটা কোকৰাঝাৰ ঘাট দিব পাৰোঁ নেকি তাত এটা পুলিচ বেৰেক বনাব পাৰোঁ নেকি তাৰ কাৰণে স্থায়ী আমি ডখৰ পৰ্যবেক্ষণ কৰিছোঁ এইটো আমাৰ পঞ্চম প্ৰগ্ৰাম এই প্ৰগ্ৰামটো হ'ল আমাৰ আপোনালোকে গম পাইছে আনন্দৰাম বৰুৱা বা ডক্টৰ বাণীকান্ত মেধা আৰু ক্লাছ 9ৰ চাইকেল এইখিনি বিতৰণ আমি কৰিলোঁ আৰু এইখিনি বিতৰণৰ জৰিয়তে আমি যথেষ্ট উপকৃত হ'ম আমাৰ ছাত্ৰ ছাত্ৰীখিনি যথেষ্ট উপকৃত হ'ম বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল নিজৰ স্থানতে বহি থাকিবলৈ অনুৰোধ জনাওঁ বহুত কেইজন ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা বঞ্চিত হৈছে কি ক'ব চাওক আচলতে চৰকাৰৰ এটা পলিচি চৰকাৰে যিখিনি মানুহ গভৰ্ণমেণ্ট স্কুলত পঢ়ে তেখেতসকলক দিছে নিযুত মাইনা গভৰ্ণমেণ্ট স্কুলত পঢ়ি থকাখিনিক দিছে চাইকেলত যিখিনি গভৰ্ণমেণ্ট স্কুলত পঢ়ি তেখেতসকলক দিছে আমাৰ অসমত আমাৰ দক্ষিণ মাত্ৰ 4,000 নাই বহুত বেছি আছে কিন্তু খালি গভৰ্ণমেণ্ট সেইবিলাকক দিছে আৰু যিবিলাক গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন লোৱা নাই তেখেতসকলক দিয়া নাই মোৰ বোধেৰে এইটো ইমান দিনে এইটো মানে বঁটা আছিল এইবাৰ মুখ্যমন্ত্ৰীৰ স্কলাৰশ্বিপ বুলি কৈছে অলপ চেঞ্জ কৰিছে মুখ্যমন্ত্ৰীয়ে অলপ ইমান ষ্ট্ৰং গাইডলাইন দিছে যিটো কাৰণে বহুত মানুহ বঞ্চিত হ'ব মোৰ বোধেৰে যিবিলাকে 75 এবভ পাইছে সবে পাব লাগে এইটো মোৰ দাবী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত